মৰাণৰ খোৱাঙত নিশা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ কালৰূপী ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে সমগ্ৰ অঞ্চলটোত প্ৰকাণ্ড গছ বাগৰি চূৰ্ণ বিচূৰ্ণ হৈছে কেইবাখনো বাহন বিস্তৰ ক্ষতিসাধন হৈছে পোহনীয়া জীৱ-জন্তু আৰু বাসগৃহৰো নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিলে মৰাণৰ খোৱাং অঞ্চলত ধুমুহাত উভালি পৰে বহু বৃহৎ গছ ছিগি পৰে বিদ্যুতৰ তাঁৰ খোৱাং কটকী পুখুৰী নিবাসী সমীৰণ বুঢ়াগোহাঁই নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত ভয়ংকৰ ক্ষতিৰ সন্মুখীন হয় পৰিয়ালটো গছজোপা বাগৰি পৰাৰ ফলত ব্যক্তিজনৰ চোতালত ৰখাই থোৱা তিনিখনকৈ বাহন ক্ৰমে এখন ইন'ভা এখন বলেৰো আৰু এখন SCE বাহন ক্ষতিগ্ৰস্ত হয় ইপিনে হালধিবাৰী অঞ্চলতো ধুমুহাই চলাইছে কালৰূপ হালধিবাৰী এখন ফাৰ্ম ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ফাৰ্মখনত থকা কেইবাটাও হাঁহ কুকুৰা মৃত্যু ঘটে কেৱল এয়াই নহয় নিশাৰ এই ধুমুহাত গছ-গছনি ভাগি পৰাৰ লগতে অঞ্চলটোৰ বহু লোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে মোৰ বন্ধু হয় সমীৰণ বুঢ়াগোহাঁই আমিও ৰাতিপুৱা শুনিব পাৰিছোঁ যে যোৱাকালি যি ডাঙৰ বতাহজাক আহিছিলে তাত তেখেতৰ তিনিখন গাড়ী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বিশেষকৈ এইখন আপুনি দেখিব পাৰিছে এইখন ইন'ভা এইখন আপোনাৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত দ্বিতীয়তে এইখনো আপোনাৰ বহুত জখম হৈছে গতিকে দেখিছে গাঁওখনৰ মানে আমাৰ গোটেই খোৱাং অঞ্চলত বহুত ক্ষতি হৈছে জগাত গছ ভাঙিছে কাৰোবাৰ ঘৰ ভাঙিছে এনেকুৱা বিভিন্ন ধৰণৰ ক্ষতি হৈছে যোৱাকালি সমীৰণে তিনিখন গাড়ী বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে গাড়ীৰ ওপৰত বিৰাট ডাঙৰ গছজোপা পৰিলে তাৰ কাৰণে গাড়ী কমপ্লিট ৰূপে আপুনি ডেমেজ বুলিয়ে ক'ব পাৰে এইফালেও তেখেতৰ চাব পাৰে গঁৰালো ভাঙিছে কেইখনমান